সমগ্ৰ অসমৰ বিভিন্ন বিহুতলীৰ লগতে পশ্চিম নলবাৰীৰ মূলাৰকুছি ছায়াপাৰা চুবুৰী উদ্যোগত 14 আৰু 15 এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বুহাগী উৎসৱ উদযাপন কৰা হয়। বুহাগী উৎসৱ উদযাপন সমিতিৰ সভাপতি ডিম্বেশ্বৰ বৰ্মনে এইবেলি বহুতো ব্যতিক্ৰম তথা ন চিন্তাৰ উন্মেষ ঘটাই সুপৰিকল্পিতভাৱে বাৰেৰহণীয়া কাৰ্যসূচী সন্নিৱিষ্ট কৰি উদযাপনৰ সফলতাত আনন্দ প্ৰকাশ কৰা পৰিলক্ষিত হয়। কালি নিশা 10 বজাত সুধাকণ্ঠ বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিলে শিক্ষক প্ৰতিবেদক লাইভৰ সম্পাদক প্ৰধান তথা অসম সাংবাদিক পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি ৰূপক বৈশ্যই। লগতে বিজেপিৰ নলবাৰী জিলা যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি হেমন্ত বৰ্মনে বন্তি জ্বলায়। দুয়োগৰাকী অতিথিয়ে এই ধৰণৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে সমিতি তথা চুবুৰীবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰি যুৱ প্ৰজন্মক নিজৰ ভাষা সংস্কৃতি ৰক্ষাৰ্থে আগবাঢ়ি আহিবলৈ অনুৰোধ জনায়। তাৰ আগেয়ে সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে সমাজকৰ্মী ফুলকণ দত্তই। তাৰ পাছত জনপ্ৰিয় কৌতুক অভিনেতা নৰেন শৰ্মাই হাস্যৰস প্ৰদানেৰে উপস্থিত শ্ৰোতা দৰ্শকক হাঁহিৰ খোৰাক যোগায়। সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিলে ৰিংকি তৃষ্ণা আৰু দেৱাশংকৰে। অতুল ভূঞাৰ প্ৰতিবেদন প্ৰতিবেদক লাইভ। মাল্যাৰ্পণ কৰিবলৈ পাইছোঁ। সন্মানীয় মন্ত্ৰী প্ৰজ্বলক ডাঙৰীয়াই আমাৰ লগত একেলগে মই তেখেতৰ লগত একেলগে বন্তি জ্বলাবলৈ পাই আচলতে মই সৌভাগ্য অৰ্জন কৰিছোঁ। এই চাগতে তেখেতকো ধন্যবাদ দিছোঁ। এনেকুৱা ধৰণৰ ব্যক্তিসকল যেতিয়া আমাৰ মঞ্চত থাকিব, এই মঞ্চ সদায় জিলিকি থাকিব আৰু ছায়াপাৰা সদায় এইদৰে জিলিকি থাকিব। ছায়াপাৰাৰ বাবে মূলাৰকুছি ছায়াপাৰাৰ বাবে আমি পৰম্পৰাক বজাই ৰাখিব পাৰোঁ বা পৰম্পৰাক শিকাব পাৰোঁ, তাৰ কাৰণে প্ৰত্যেকে যাতে ঐক্যবদ্ধ হয়, তেতিয়াহ'লে আমি অসমীয়া জাতি আমাৰ প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।